কেন্দ্ৰীয় চৰকাৰে নতুন পে কমিশন ইতিমধ্যে ঘোষণা কৰিছে। যোৱাকালি কেন্দ্ৰীয় চৰকাৰে নতুন পে কমিশন নটিফাই কৰিছে। অসমতো আমি খুব সোনকালে দৰমহা আয়োগ গঠন কৰিম, যাতে ৰাজ্যৰ কৰ্মচাৰীসকলে কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰা দিনৰ পৰাই আমি যাতে পে কমিশনৰ সুবিধা পাব পাৰোঁ। আমি ইতিমধ্যে মই মুখ্য সচিবক যোৱাকালিয়ে কৈছোঁ যে আমাৰ প্ৰিপাৰেশ্যন কৰিবৰ কাৰণে মই কৰ্মচাৰীসকলকো অনুৰোধ কৰিম। ACSৰো ইয়াত এছ'চিয়েশ্যন আছে, শিক্ষকৰো আছে, কৰ্মচাৰীও আছে, সকলোৱে আছে। আমাৰ পে কমিশনৰ টাৰ্মছ অফ ৰেফাৰেন্সৰ ওপৰত আপোনালোকৰ যদি কিবা পৰামৰ্শ আছে, আমাৰ মুখ্য সচিবক অহা 15 দিনৰ ভিতৰত আপোনালোকক দিবৰ কাৰণে অনুৰোধ কৰিম, যাতে TORখন আমি ভাল কৰি বনাব পাৰোঁ, টাৰ্মছ অফ ৰেফাৰেন্সখন আমি ভাল কৰি বনাব পাৰোঁ। কাৰণ আমাৰ কৰ্মচাৰীসকলে পে কমিশন হোৱাৰ বহুত দিন পিছলৈ দাবীবোৰ আনি থাকে। চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ নিয়ম হ'ল যে পে কমিশনৰ যি হৈ গ'ল তাৰপিছত ইট কেনট বি ৰিঅপেন। কিন্তু আমাৰ ইয়াত সেই কথাটো নহয়, পে কমিশনতো যাব, তাৰপিছত মুখ্যমন্ত্ৰীৰ ওচৰতো আহিব। এইবাৰ আমি ভাবিছোঁ যে যি হ'ব পে কমিশনত হ'ব, দিব নিদিব ইট উইল বি এ ডিচিশ্যন যিটো মুখ্যমন্ত্ৰীয়ে নলয়, যিটো পে কমিশনে ল'ব। সেইকাৰণে আপোনালোকে যিমান আপোনালোকৰ ক'বলগীয়া টাৰ্মছ অফ ৰেফাৰেন্স আছে, আপোনালোকে এইবাৰ পে কমিশনক দি দিয়ক, যাতে আমি এখন ভাল পে কমিশন, গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই 18 মান্থছৰ সময় দিছে আৰু 18 মাহ এটা ভাল সময়, 1.5 বছৰ সময়। হিয়াৰিং ল'লে, শুনিলে সকলো সমস্যা সমাধান হ'ব পাৰে। সেইকাৰণে মই আপোনালোকক পে কমিশনৰ ক্ষেত্ৰতো আজিৰে পৰাই মুখ্য সচিবৰ লগত আলোচনা কৰি টাৰ্মছ অফ ৰেফাৰেন্স দি দিবৰ বাবে মই অনুৰোধ কৰিম, যাতে আমি এই সমস্যাবিলাক এটা শৃংখলাবদ্ধভাৱে আমি